Hello everyone. আজি মই DLED first semester এখন previous year question paper যিখন 2022 আহিছিল আৰু পেপাৰটো হল S1.2 আৰু পেপাৰটো হল early childhood care and education যাক short formত ECCE বুলি কোৱা হয় এইখন পেপাৰৰ 28 questionৰ answer মই ইয়াত ধুনিয়াকৈ লিখি ৰাখিছো আপোনালোকে ভালদৰে চাব পাৰিব আৰু লগতে মই ইয়াত ধুনিয়াকৈ এক্সপ্লেইন কৰি দিম আপোনালোকে বুজিবলৈ চেষ্টা কৰিব মই এইখিনিতে আপোনালোকক সাজেষ্ট কৰিব বিচাৰিম যে আপোনালোকে এইবোৰ কোৱেশ্চন আনসাৰ মুখস্থ নকৰিব কেতিয়া মুখস্থ নকৰিব তেনেহলে কি কৰিব আপোনালোকে জাস্ট ভালদৰে পঢ়ি লব আৰু বুজিবলৈ চেষ্টা কৰিব তেনেহলে যিকোনো কোৱেশ্চনৰ আনসাৰ আপোনালোকে পৰীক্ষাত ধুনিয়াকৈ লিখিব পাৰিব ওকে আৰু এইখিনিতে মই আপোনালোকক জনাই দিব বিচাৰিছো যে previous year যিমান বৰ question paper আছে 28 বৰ question papeৰৰ solution মই ধুনিয়াকৈ লিখি ৰাখিছো আৰু লগতে নিউ syllabus মতে notes বোৰ মই ধুনিয়াকৈ ৰেডি কৰিছো গতিকে আপোনালোকৰ যদি কাৰোবাৰ প্ৰয়োজন হয় তেনেহলে এইখন ভিডিও ডেসক্ৰিপচনত মোৰ WhatsApp নম্বৰ দিয়া আছে আপোনালোকে WhatsApp কৰি প্লাই নোটছৰ বিষয়ে জানি ল'ব পাৰিব বাট আপোনালোকে কল নকৰিব মই খুবে ব্যস্ত থাকো সো যি নহওক মই এতিয়া ষ্টাৰ্ট কৰি দিছো ইউ নিড টু কনসেন্ট্ৰেট মোৰ টেলিগ্ৰাম চেনেলত আপোনালোকে জয়েন হৈ ল'ব পাৰিব এইখন ভিডিও ডেসক্ৰিপচনত টেলিগ্ৰাম চেনেলৰ লিংক দিয়া আছে আপোনালোকে পাৰিলে জয়েন হৈ ল'ব ঠিক আছে সো ফাৰ্স্ট কোৱেশ্চন টু ইয়াত কি দিয়া আছে চাই লও এবাৰ কোৱেশ্চন নম্বৰ A ওকে এখন সৰ্বাত্মক ECCE পাঠ্যক্ৰমৰ সাধাৰণ লক্ষ্য কি সো কোৱেশ্চনটোত কি খুদিছে আমাক ইয়াত যে ECCE পাঠ্যক্ৰমৰ যি লক্ষ্য আছে সেই লক্ষ্যটো আমাক লিখিব কৈছে সো আনসাৰটো ইয়াত ডাঙৰকৈ লিখিছো যাতে আপোনালোকে বুজিব পাৰে আৰু নিজৰ ফালৰ পৰা আপোনালোকে লিখিব পাৰে সো আনসাৰটো চাই লও কি দিয়া আছে ইয়াত ECCE যাৰ ফুল ফৰ্মটো হল Early Childhood Care and Education ওকে ECCE পাঠ্যক্ৰমৰ সাধাৰণ লক্ষ্য হল শিশুৰ সামগ্ৰিক বিকাশ নিশ্চিত কৰা সো আমি বুজাই পালো যে ECCE যেটো পাঠ্যক্ৰম আছে সেইটো এটা লক্ষ্য আছে সেইটো হল যে শিশুৰ সামগ্ৰিক যেটো বিকাশ আছে সেইটো নিশ্চিতকৰণ কৰিব লাগিব ওকে এইটোৱে হল মেইন পইণ্ট এইখিনি আপোনালোকে ভালদৰে মন ৰাখিব এইখিনি লিখিলেও আপোনালোকে এক নম্বৰ পাইয়ে যাব সো এইখিনি আপোনালোকৰ ভালদৰে বুজাৰ বাবেহে মই দিছো আপোনালোকে ভালদৰে বুজি লবলৈ চেষ্টা কৰিব তাৰ পিছত কি দিয়া আছে এই পাঠ্যক্ৰমে শৈশৱৰ মানসিক শাৰীৰিক ভাষাগত সামাজিক আৰু নৈতিক বিকাশক উৎসাহিত কৰে উদাহৰণস্বৰূপে শিশুক শিক্ষাৰ প্ৰাথমিক স্তৰত খেল ধেমালিৰ জৰিয়তে শিকিবলৈ উৎসাহিত কৰা হয় সো এইখিনি হল ECCE পাঠ্যক্ৰমৰ এটা সাধাৰণ লক্ষ্য আপোনালোকে ভালদৰে মনত ৰাখিব নেক্সট কি কোৱেশ্চন দিয়া আছে ওকে উত্থিত সাক্ষৰতা কি আনসাৰটো হল উত্থিত সাক্ষৰতা যাক ইংৰাজীত কোৱা হয় emergent literacy সো উত্থিত সাক্ষৰতা মানে হল শিশুৰ ভাষাগত বিকাশৰ প্ৰাথমিক ধাপ সো আমি বুজাই পালো যে emergent literacy মানে হল যে শিশুৰ এটা বিকাশৰ ধাপ কি বিকাশ ভাষাগত বিকাশৰ এটা ধাপ যত তেওঁ লিখা পঢ়াৰ প্ৰতি আগ্ৰহী হয় এনেকুৱা এটা স্তৰ এনেকুৱা এটা পৰ্যায় যত শিশুটি কি কৰে লিখা পঢ়াৰ প্ৰতি আগ্ৰহী হয় ওকে শিশুৱে আখৰ চিনাকি কৰা অৰ্থাৎ এই সময়ত শিশুটিয়ে কি কৰে আখৰ চিনাকি কৰা শিকে কিতাপ পঢ়ি কিতাপ ধৰি চোৱা গল্প শুনা আদি কাৰ্যকলাপত অংশগ্ৰহণ কৰে ওকে সো এনেকুৱা এটা স্তৰ হয় যত শিশুৰ কেনেকুৱা ধৰণৰ বিকাশ হয় যে নতুন নতুন আখৰবোৰ চিনাকি হয় কিতাপ ধৰি গল্পবোৰ চাই গল্প শুনা আদি কাৰ্যত অংশগ্ৰহণ কৰে বুজাই পালো আমি উদাহৰণ স্বৰূপে ইয়াত দিয়া আছে যে শিশু এজনে নিজৰ নাম লিখিবলৈ চেষ্টা কৰে আৰু গল্পৰ কিতাপৰ ছবি চাওতে তাত কি লিখা আছে তাকে খুদে ওকে সো অৰ্থাৎ আমি কি বুজা পালো যে উত্থিত সাক্ষৰতা মানে হল এনেকুৱা এটা স্তৰ যত নেকি এটি শিশুৱে নতুন নতুন কিবা বস্তু শিকিবলৈ চেষ্টা কৰে খুদিবলৈ চেষ্টা কৰে যাক কোৱা হয় উত্থিত সাক্ষৰতা সো আই হোপ আপোনালোকে বুজিব পাৰিছে নাও আই মুভ টু দা নেক্সট কোৱেশ্চন নম্বৰ C মান নিৰূপণৰ এটা নীতি উল্লেখ কৰা সো মান নিৰূপণৰ এটা নীতি আমাক লিখিব কৈছে সো মই এনেকৈ লিখিছো যাতে আপোনালোকে বুজিব পাৰে আনসাৰটো দিয়া আছে মান নিৰূপণৰ এটা গুৰুত্বপূৰ্ণ নীতি হৈছে
ধাৰাবাহিক মূল্যায়ন যাক ইংৰাজীত কোৱা হয় কন্টিনিউয়াস অ্যাসেসমেন্ট সো এটা শর্ট কোয়েশ্চন হয় ইয়াৰ পৰা আপোনালোকে যদি আনসারটো লিখিব বিচাৰে লিখিব পাৰে নাম্বার 1 আপোনালোকে পাই যাব সো এইখিনি মই জাস্ট বুজাৰ বাবে দিছো সো আমি কি পালো যে মান নিৰূপণৰ এটা গুৰুত্বপূৰ্ণ নীতি হৈছে ধাৰাবাহিক মূল্যায়ন ইয়াৰ অৰ্থ হল যাৰ অৰ্থটো হল যে শিশুৰ অগ্ৰগতি নিয়মীয়াকৈ পৰ্যবেক্ষণ কৰি উন্নতিৰ ক্ষেত্ৰত চিহ্নিত কৰা অৰ্থাৎ এটি শিশুৰ যে কিমান দূৰ অগ্ৰগতি হৈছে সেইটো নিয়মীয়াকৈ পৰ্যবেক্ষণ কৰিব লাগিব কৰি প্লাই সেই পৰ্যবেক্ষণ কৰাৰ পিছত উন্নতিৰ যিবোৰ ক্ষেত্ৰ বা ধাপ আছে সেইবোৰ চিহ্নিত কৰিব লাগিব উদাহৰণ স্বৰূপে শিক্ষক এজনে প্ৰতি সপ্তাহত শিশুৰ হস্তলিপি আৰু গণিতত আগ্ৰহ কেনেকুৱা হৈছে সেইটো লক্ষ্য কৰি পৰামৰ্শ দিয়ে অৰ্থাৎ আমি বুজাই পালো যে মান নিৰূপণ মানে কি হয় যাক কন্টিনিউয়াস অ্যাসেসমেন্ট বুলি কোৱা হয় যেটো পৰ্যায়ত এটি শিশুৰ অগ্ৰগতি নিয়মীয়াকৈ পৰ্যবেক্ষণ কৰিব লাগিব আৰু শিক্ষকে এই ক্ষেত্ৰত কি কৰা উচিত শিক্ষকে কি কৰে যে শিক্ষক এজনে প্ৰতি সপ্তাহত শিশুৰ হস্তলিপি বা গণিতত আগ্ৰহ কেনেকুৱা আছে অৰ্থাৎ শিক্ষকে যে শিশুবোৰৰ কেনেকুৱা ধৰণৰ অগ্ৰগতি হৈছে হস্তলিপি হওক গণিতৰ ক্ষেত্ৰতে হওক বা বিভিন্ন বিষয়ত হওক কেনেকুৱা ধৰণৰ অগ্ৰগতি হৈছে সেইটো লক্ষ্য কৰি সেই বিষয়ে যদি কিবা পৰামৰ্শ দিব লগা আছে তেনেহলে শিক্ষকে শিশুটিক পৰামৰ্শ দিব পাৰে I hope আপোনালোকে বুজিব পাৰিছে now I move to the next question number D ECCE এর লগত জড়িত দুটা প্রধান সংস্থাৰ নাম লিখা সো ECCE এর লগত জড়িত বহুত সংস্থা আছে তাৰ ভিতৰত আমাক ইয়াত দুটা লিখিব দিছে সো চাইলো সংস্থা দুটা কি হয় আনসারটো হল ECCE এর লগত জড়িত প্রধান সংস্থা দুটা হল নাম্বার 1 ইউনিসেফ মই ইয়াত অসমীয়াটো লিখি দিছো আপোনালোকে ইংৰাজীত লিখিলে হ'ব ইউনিসেফ ইয়াৰ ফুল ফৰ্মটো আপোনালোকে নিশ্চয় জানে সো আপোনালোকে ফুল ফৰ্মটো পৰীক্ষাত লিখিলেও হ'ব নিলিখিলেও হয় এইখিনি লিখিলে হৈ গল সো ইউনিসেফ ইয়াত কি কাম হয় ইউনিসেফে কি কৰে শিশুৰ গুণগত শিক্ষা আৰু পুষ্টিৰ বাবে কাম কৰে অৰ্থাৎ ইউনিসেফৰ যেটো কাৰ্য হয় সেইটো হল শিশু এটিৰ গুণগত শিক্ষা আৰু লগতে পুষ্টিৰ বাবে কাম কৰে ওকে নেক্সট দিয়া আছে NCERT ফুল ফৰ্মটো মই লিখি দিছো এটো লিখা নহল আপোনালোকে লিখি লব ইউনাইটেড নেশনস এডুকেশনাল ইউনাইটেড নেশনস আপোনালোকে ফুল ফৰ্মটো নহলে গুগলত সাৰ্চ কৰি লিখি লব যদি না জানে আৰু যদি না জানে তেনেহলে মোক আপোনালোকে কৈ দিব মই আপোনালোকক আনসাৰটো দি দিম ওকে নাও নাম্বাৰ 2 NCERT যাৰ ফুল ফৰ্মটো হল নেশনাল কাউন্সিল অফ এডুকেশনাল ৰিসাৰ্চ এণ্ড ট্ৰেইনিং NCERT কি কাম হয় ইয়ে শিশু শিক্ষা সম্পৰ্কীয় পাঠ্যক্ৰম আৰু গৱেষণা প্ৰস্তুত কৰে সো আপোনালোকক এনেকুৱা ধৰণৰ প্ৰশ্ন খুদিব পাৰে যে ECC ৰ লগত জড়িত ইউনিসেফৰ কাৰ্য কি তো কাৰ্য হলে এটো লিখিব লাগিব যে ইউনিসেফৰ কাৰ্যটো হল যে শিশুৰ গুণগত শিক্ষা আৰু পুষ্টিৰ বাবে কাম কৰে ঠিক তেনেকৈ এনেকুৱা ধৰণৰ কোৱেশ্চন খুদিব পাৰে যে ECCE ৰ লগত জড়িত এটা সংস্থা যেটো হল NCERT ৰ কামটো উল্লেখ কৰা সো ইয়াৰ কি কাম হ'ব যে NCERT এ শিশু শিক্ষা সম্পৰ্কীয় পাঠ্যক্ৰম আৰু গৱেষণা প্ৰস্তুত কৰে সো এইবোৰ আপোনালোকক ভালদৰে মই লিখি দিছো যাতে আপোনালোকে বুজিব পাৰে আৰু লিখিব পাৰে মই প্ৰথমতে কৈছিলো যে আপোনালোকে কোৱেশ্চনৰ আনসাৰ মুখস্থ কৰিবলৈ চেষ্টা নকৰিব বুজিবলৈ চেষ্টা কৰিব আপোনালোকে DLED এক্সাম দিবলৈ গৈ আছে শিক্ষকতাৰ অৰ্হতা লাভ কৰিবলৈ গৈ আছে গতিকে মুখস্থ কৰিবলৈ চেষ্টা নকৰিব মুখস্থ কৰি গলে কিন্তু আপোনালোকে পৰীক্ষাত ভালকৈ লিখিব নোৱাৰিব নেক্সট ই নম্বৰ কোৱেশ্চন বিদ্যালয়ৰ বাবে সাজুকৰণ কি বিদ্যালয়ৰ বাবে সাজুকৰণ মানে হল যে শিশু এটিক যেতিয়া আমি বিদ্যালয়লৈ পঠাবলৈ চেষ্টা কৰিব পঠাও তেতিয়া কেনেকুৱা ধৰণৰ সাজু হ'ব লাগে বা কৰি দিও সেইটো হল আমাৰ কোৱেশ্চন আনসাৰটো হল বিদ্যালয়ৰ বাবে সাজুকৰণ যাক ইংৰাজীত কোৱা হয় স্কুল ৰেডিনেছ ওকে বিদ্যালয়ৰ বাবে সাজুকৰণ মানে হৈছে শিশুৰ মানসিক শাৰীৰিক ভাষাগত আৰু সামাজিকভাৱে বিদ্যালয়লৈ যাবলৈ প্ৰস্তুত হোৱাটো অৰ্থাৎ এটি শিশুক আমি এনে বিদ্যালয়লৈ পঠাই দিব নোৱাৰো শিশুটিৰ মানসিকভাৱে শাৰীৰিকভাৱে ভাষাগতভাৱে আদি ভালকৈ প্ৰস্তুত কৰা উচিত ভালকৈ সাজু হ'ব লাগিব তাৰ পিছতে আমি শিশুটিক বিদ্যালয়লৈ আমি
পঠাই দিব পাৰিম অৰ্থাৎ এনেকুৱা এই পৰ্যায়ত যদি এটা শিশুৰ সম্পূৰ্ণৰূপে উন্নতি নহয় তেনেহলে তেনেকুৱা ধৰণৰ শিশু আমি বিদ্যালয়লৈ পঠাই দিয়াটো ঠিক নহব গতিকে বিদ্যালয়লৈ সাজুকৰণ মানে হল এটি শিশুৰ মানসিক শাৰীৰিক ভাষাগত আৰু সামাজিকভাৱে বিদ্যালয়লৈ যোৱাৰ প্ৰস্তুতি হোৱাটোকে বুজায় ওকে উদাহৰণ স্বৰূপে শিশুৱে নিজৰ নাম ক'ব পাৰে মৌলিক আখৰ চিনি পায় আন শিশুৰ লগত সুসম্পৰ্ক গঢ়িব পাৰে অৰ্থাৎ বিদ্যালয়লৈ আমি যেতিয়া পঠাই দিও তেতিয়া এটি শিশুৰ কি ধৰণৰ কাৰ্য হয় কি ধৰণৰ সম্পৰ্ক হয় যে নিজৰ নামটো ভালকৈ ক'ব পৰা হ'ব লাগিব বা বিদ্যালয়ত গৈ পেলাই নিজৰ নামটো ভালদৰে শিকিব পাৰিব বা কোনোবাই খুদিলে কেনেকৈ ক'ব লাগে সেইখিনি ভালদৰে ক'ব পাৰিব সো মৌলিক আখৰ চিনি পায় অৰ্থাৎ শিশুটি যিবোৰ সাধাৰণ আখৰ অ আ ক খ এইবোৰ চিনি পায় বা চিনি পোৱাৰ দক্ষতা লাভ কৰে তেতিয়াহে আমি বিদ্যালয়ৰ বাবে সাজু কৰি দিও বা আন শিশুৰ লগত সুসম্পৰ্ক গঢ়িব পাৰে যেতিয়া এটি শিশুৱে আন শিশুৰ লগত সুসম্পৰ্ক গঢ়িব পাৰিব বা তেনেকুৱা ধৰণৰ ক্ষমতা হ'ব তেতিয়াহে আমি এটি শিশুক বিদ্যালয়লৈ পঠিয়াবলৈ আমি সাজুকৰণ বা সাজু কৰিব পাৰি সো আই হোপ আপোনালোকে ভালদৰে বুজিব পাৰিছে এইবোৰ আপোনালোকে ভালদৰে থিংক কৰিব ভালদৰে চিন্তা কৰিব এটি শিশুৰ হৈ পেলাই আপোনালোকে চিন্তা কৰিবলৈ চেষ্টা কৰিব যে আপোনালোকৰ ওচৰত যদি সৰু সৰু লৰা ছোৱালী আছে সেইবোৰৰ কাৰ্যকলাপবোৰ আপোনালোকে এবাৰ ভালদৰে চাব তেতিয়াহে আপোনালোকৰ আইডিয়া আহিব আৰু পৰীক্ষাত কোৱেশ্চন আনসাৰবোৰ ধুনীয়াকৈ সজাই লিখিব পাৰিব সো মই সাজেষ্ট কৰিম আপোনালোকৰ নিজৰ ঘৰতে হওক বা ওচৰে পাজৰে যিবোৰ সৰু সৰু লৰা ছোৱালী আছে সেইবোৰক পৰ্যবেক্ষণ কৰিব আপোনালোকে সিহঁতৰ আচৰণখিনি আপোনালোকে ভালদৰে চাব তেনেহলে আপোনালোকে যিকোনো কোৱেশ্চন এনেকুৱা ধৰণৰ যিকোনো কোৱেশ্চন আনসাৰ আপোনালোকে নিজে ধুনীয়াকৈ সজাই লিখিব পাৰিব আই হোপ আপোনালোকে ভালদৰে বুজিব পাৰিছে সো আজি ক্লাছত মই ইমানলৈকে এক্সপ্লেইন কৰিলো এটো পাৰ্ট 1 হিচাপত মই ৰাখি দিম নেক্সট খিনি মই পাৰ্ট 2 ৰাখি দিম সো পিছৰ ক্লাছত মই এইখিনি এক্সপ্লেইন কৰিম আপোনালোকে বুজিবলৈ চেষ্টা কৰিব গোটেইখিনি মই এটা ক্লাছতে নকৰিলো কাৰণ ভিডিওটো দীঘল হৈ যাব ওকে সো এনেকুৱা ধৰণৰ ভিডিওবোৰ পাই থাকিবলৈ আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক আৰু যদি ভাল লাগিছে লাইক কৰিবলৈ নাপাহৰিব আৰু লগতে আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত মোৰ ভিডিওখন বা মোৰ ভিডিওটো শেয়াৰ কৰিবলৈ নাপাহৰিব সো আজিলৈকে এইখিনিয়ে হল নেক্সট ক্লাছত আমি পুনৰ কথা পাতিম till then thank you have a good day